Wow! Hey! Yeah! নমস্কাৰ স্বাগতম জনাইছোঁ ভিডিঅ'টোলৈ এতিয়া মই আহি পাইছোঁ মেঘালয়ৰ এটা ৱাটাৰফলছ মানে খুব ধুনীয়া পৰিৱেশৰ মাজত মানে ভাল লাগিছে পাহাৰৰ মাজত এটা লেক আছে লগতে এটা খুব ধুনীয়া ভিউ পইণ্ট লগতে ফলছ আছে লেক আছে আৰু বহুতো আছে বলক চাই দিব ভিডিঅ'টো ধুনীয়াকৈ দেখাই আছে এইপিনে টপৰ পৰা এইটো এটা ভিউ পইণ্ট হয় দেখিছে ওপৰত গৈ ধুনীয়াকৈ চাব পাৰে এফালে অলপ ওপৰত উঠি যাব পাৰে ওপৰত গৈ চাব পাৰে ভিউ পইণ্ট দেখিছে এইবিলাক পাথৰ ডাঙৰ পাথৰৰ পাহাৰ হয় এইপিনে ওপৰত উঠি গৈ ওপৰলৈ এতিয়া নাযাওঁগৈ ওপৰৰ পৰা ভিউটো কাৰণ তলত ডাউনৰ ভিউটোৱে দেখা পোৱা যায় ধুনীয়াকৈ এইপিনে লেক আছে যিহেতু এয়া আৰু এইফালে এইবিলাক এনেকুৱাই হয় ভিউ পইণ্ট লাইটছ অফ লিয়া ভিউ পইণ্ট বন্ধুসকল ভিউ পইণ্টলৈ সোমাই অহাৰ লগে লগে দেখিছে এয়া এটা ফলছ মানে সুন্দৰ পৰিৱেশৰ মাজত এটা ৱাটাৰ ফলছ আৰু ভিউ ওপৰৰ পৰা যেহেতু সোমাই আহিছোঁ ভিউ পইণ্টত সোমাই আহিছোঁ মানে ওপৰত উঠিব লাগে ওপৰত উঠি আহিছোঁ ভিউ পইণ্টলৈ ভিউ পইণ্টটো ইমান এটা খুব ধুনীয়া দেখিছে কিবা সুন্দৰ লাগিছে মানে ইমান এটা মনোমোহা দৃশ্য চালে চাই থাকিব মন যায় দেখিছেনে ইয়াৰ ভিউ ওপৰৰ পৰা ভিউ কিমান সুন্দৰ পৰিৱেশ এয়া হৈছে চেৰাপুঞ্জীত দেখিছে এটা ভিউ পইণ্ট অলপ আগতে মই ভিউ পইণ্টটোৰ নাম কৈছোঁ যিহেতু গেটখনৰ লগতে ভিউ পইণ্টটো আছিলে আহে মানে দেশ বিদেশ বুলি কথা নাই বহুত দূৰৰ পৰ্যটক আহে ইয়াতে চাবলৈ এতিয়া এইটো হৈছে লেকটো দেখিছে ইমান পাহাৰৰ ওপৰত পাহাৰৰ মাজত এটা লেক যিটোতো আৰ্টিফিচিয়েল লেক হয় ইয়াতে এটা সৌন্দৰ্য ক'বলৈ গ'লে সেইয়া ওপৰলৈকে দেখিছে তাৰ পৰা মানুহে চাব পাৰে সেইয়া ৰাস্তা মানে এইপিনে আহি গ'লোঁ এতিয়া ভিউ পইণ্টৰ পৰা অলপ ওলাই আহিছোঁ চেৰাপুঞ্জী যিহেতু চাই আছে দেখিছে আগলৈ এই ৰাস্তাটো দেখিছে কেনেকুৱা লাগিছে যেনেকৈ আকাশলৈ উঠি যাম আকাশত গৈ পাই যাম তেনেকুৱা ষ্টাইলত গৈ আছোঁ ওপৰত দেখিছে কিমান সুন্দৰ মানে ইমান এটা ধুনীয়া পৰিৱেশ আৰু বতৰটো খুব ধুনীয়া ঠাণ্ডা কুল ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত আজি চেৰাপুঞ্জী দেখাই আছোঁ বন্ধুসকল চাই থাকিব ভিডিঅ'টো শেষলৈকে বলক আগবাঢ়োঁ আৰু গৈ আছোঁ চেৰাপুঞ্জী চাই আছোঁ বন্ধুসকল ভিডিঅ'টো আপোনালোকে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিহেতু এতিয়া গৈ আছোঁ এয়া চেৰাপুঞ্জীৰ ভিতৰত খুব ধুনীয়া চিনেৰী লগতে দেখিছেনে কিমান ধুনীয়া পৰিৱেশৰ মাজত আজি এয়া হৈছে চেৰাপুঞ্জী ভেলি ভিউ বুলিলেও ভুল নহ'ব যিহেতু পাহাৰৰ ওখগৰা আৰু ইহঁতে চাইকেল চলাই পাহাৰত ঘূৰি আছে ইহঁতৰ কিমান সাহস হ'ব লাগিব ভাবি চাওক কথাটো যিহেতু পাহাৰত চাইকেল চলোৱা মানে ডাউনত যাবলৈ খুব ধুনীয়া কিন্তু যেতিয়া ওপৰত উঠে তেতিয়া গম পোৱা যায় দেখিছেনে চাই থাকিব একে ব্লগছ